টাইমিটৰ দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ আমাৰ হাতত আহিছে অখিল গগৈ সাক্ষাৎ লাভ কৰিছে লুৰিণজ্যোতি গগৈ জিএমচিএছত গৈ উপস্থিত হৈছে লুৰিণজ্যোতি গগৈ আৰু লগতে জগদীশ ভূঞা এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আৰু এই মুহূৰ্তত আমি দৰ্শকক জনাই আছো অখিল গগৈ সাক্ষাৎ কৰিছে লুৰিণজ্যোতি গগৈ জিএমচিএছত উপস্থিত হৈছে লুৰিণজ্যোতি গগৈৰ লগত উপস্থিত হৈছে জগদীশ ভূঞাও অসম জাতীয় পৰিষদ আৰু ৰাজ্য দলৰ লগত মিত্ৰতা ঘোষণাৰ সম্ভাৱনা আছে যেটো কালি দেখিবলৈ পোৱা গৈছিল হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ হিচাপে পৰিচিত জালুকবাৰীত অসম জাতীয় পৰিষদে বৃহৎ সমাৱেশ অনুষ্ঠিত কৰিছিল আৰু তাৰ পাছত হঠাৎ আজি লুৰিণজ্যোতি গগৈয়ে অখিল গগৈক সাক্ষাৎ কৰিবলৈ গৈছে এয়া জিএমচিএছৰ প্ৰাংগণৰ দৃশ্য দৰ্শকক দেখুৱাইছো জগদীশ ভূঞা আছে তেওঁৰ লগত আৰু অখিল গগৈক সাক্ষাৎ কৰিছে লুৰিণজ্যোতি গগৈ আমি এই মুহূৰ্তত অধিক তথ্যৰ বাবে পুনপটীয়া সম্প্ৰচাৰ যাম জুলিৰ কাখলে জুলি আছে এই মুহূৰ্তত আমাৰ লগত জুলি আপোনাৰ কাখলে আহিছো যেটো লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত অখিল গগৈক সাক্ষাৎ কৰিছে এই বিষয়ে অধিক তথ্য জনাওক প্ৰকৃততে এই বিষয়টোৱে কেনে ধৰণৰ ইংগিত বহন কৰিছে জুলি হয় মুনমি এই মুহূৰ্তত আটাইতকৈ ডাঙৰ ৰাজনৈতিক খবৰ বুলি ক'ব লাগিব কিয়নো দীৰ্ঘদিন ধৰি যি আসলতে কথা বতৰা চলি আছিলে ৰাইজৰ দল নতুন আঞ্চলিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ যি আসলতে মিত্ৰতা সন্দৰ্ভত যি আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাছিল এই মুহূৰ্তলৈকে আসলতে সেই প্ৰশ্ন অসমবাসী ৰাইজৰ মনত আছে যে যি আসলতে লুৰিণজ্যোতি গগৈৰ দল আৰু ৰাইজৰ দল এই অখিল গগৈৰ দলৰ মাজত আসলতে মিত্ৰতা হ'বনে নাই কিয়নো নিৰ্বাচনলৈ মাজত মাথো এতিয়া এটা মাহ বাকি থকাৰ সময়তে এতিয়া এই প্ৰশ্নটো আসলতে অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে আৰু তাৰ সন্দৰ্ভতে হয়তো সম্ভৱত আজি মিত্ৰতাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে তাৰ বাবে আসলতে বৰ্তমান সময়ত জিএমচিএছৰ যেহেতু দীৰ্ঘদিন ধৰি অখিল গগৈ চিকিৎসাধীন হৈ আছে নিয়াৰ গোচৰত আসলতে অখিল গগৈ বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে আৰু তেওঁ যেহেতু স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল তাৰ বাবে দীৰ্ঘ সময় ধৰি অখিল গগৈ এতিয়া জিএমচিএছত আছে আৰু জিএমচিএছতে আজি পুৱাৰ ভাগতে আহি উপস্থিত হৈছেহি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা আৰু এই মুহূৰ্তত আসলতে এইটো এটা আটাইতকৈ ডাঙৰ খবৰ কিয়নো কিছু সময়ৰ পিছতে হয়তো লুৰিণজ্যোতি গগৈ যদিহে ওলাই আহি পেলাই যদিহে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে তেনেহলে হয়তো যি আসলতে এই সন্দৰ্ভত মিত্ৰতা সন্দৰ্ভত আসলতে আনুষ্ঠানিক ঘোষণা হোৱাৰ সম্ভাৱনা আছে মোৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট বিমল আছে বিমলে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব যিহেতু এয়া মই দেখুৱাইছো যে জিএমচিএছৰ চৌহদ আৰু জিএমচিএছত আসলতে দীৰ্ঘ সময় ধৰি যিহেতু অখিল গগৈ চিকিৎসাধীন হৈ আছে অখিল গগৈক পুৱাৰ ভাগতে আসলতে বৰ্তমান সময়ত লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা আহিছে সাক্ষাৎ কৰিবলৈ আৰু বিভিন্ন সময়ত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ যি আসলতে আনুষ্ঠানিক মিত্ৰতা সন্দৰ্ভত বৰ্তমান সময়লৈকে আসলতে কোনো ধৰণৰ আনুষ্ঠানিকতা হোৱা নাই সেই সন্দৰ্ভতে সম্ভৱত আজি আসলতে ইয়াত কথা পাতিবলৈ আহিছে আৰু হয়তো আজি আসলতে সেই যি আসলতে আনুষ্ঠানিকতা ঘোষণা কৰাৰ সম্ভাৱনা আছে আৰু ক'ব লাগিব যে দীৰ্ঘ সময় ধৰি এইবাৰ যি আসলতে এই আঞ্চলিক দলৰ যেটো উত্থান এবাৰ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিহেতু অসমৰ ৰাইজেও বিভিন্ন সময়ত মন্তব্য কৰিছে যে এইবাৰ আসলতে নিৰ্বাচনৰ সময়ত আসলতে যি আঞ্চলিক দলক আসলতে প্ৰয়োজন হয় আৰু বিভিন্নজনে এটা কথা কৈ আহিছে যে যি এই আসলতে আটাইকেইটা আঞ্চলিক দল একগোট হ'ব লাগে এই দাবী আসলতে প্ৰতিজন অসমীয়াৰ বিভিন্ন সময়ৰ পৰা দীৰ্ঘদিন ধৰি চলি আহিছে আৰু হয়তো সেই আসলতে যি অসমবাসীৰ যি দাবী সেই দাবীত আসলতে শেষ মোহৰ লগাবলৈ আসলতে বৰ্তমান হয়তো ইয়াত লুৰিণজ্যোতি গগৈ উপস্থিত হৈছেহি আৰু যদিহে আজি যি মিত্ৰতা যদি আজি হয় তেনেহলে এয়া অসমৰ আসলতে নিৰ্বাচনৰ বাবে এক ডাঙৰ খবৰ হ'ব কিয়নো যি এই দুয়োটা যি আসলতে শক্তি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ যি আসলতে এই শক্তি আসলতে এটা ডাঙৰ শক্তি অসমবাসীৰ ৰাইজে বহু সময়ৰ পৰা অখিল গগৈক আসলতে বাহিৰত থকাটো বিচাৰিছিলে অখিল গগৈ নিৰ্বাচন খেলাটো বিচাৰিছিলে যাৰ পৰিপ্ৰেক্ষিতত অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ আসলতে কথা ইতিমধ্যে ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে সেয়া কথা ঘোষণা কৰিছে কিন্তু বিভিন্ন সময়ত যিহেতু কংগ্ৰেছেও আসলতে অখিল গগৈৰ দল আৰু লুৰিণজ্যোতি গগৈৰ দলক একগোট হোৱাটো আসলতে বিচাৰিছে বা তেওঁলোকে আসলতে আহ্বান জনাইছে হয়তো সেই সন্দৰ্ভতো কথা বতৰা চলিব কিয়নো আসন বুজাবুজিলৈ এই মুহূৰ্তলৈকে আসলতে বহু আসলতে জল্পনা কল্পনা চলি আছে কিয়নো আমি বিভিন্ন সময়ত দেখিবলৈ পাইছো যে যি আসলতে কংগ্ৰেছৰ যি নেতৃত্ব সেই নেতৃত্ব এটি বহু সময় ধৰি কৈ আহিছে যে যি আসলতে অখিল গগৈৰ দল আৰু লুৰিণজ্যোতি গগৈৰ দল কংগ্ৰেছৰ সৈতে একেলগ হ'ব লাগে আৰু বিজেপিক উৎখাত কৰিবলৈ তেওঁলোকৰ আসলতে যি ব্লুপ্ৰিণ্ট সেই ব্লুপ্ৰিণ্ট তেওঁলোকে ৰচিছে কিন্তু এই মুহূৰ্তলৈ যিহেতু জাতীয় পৰিষদে কোনো ধৰণৰ আসলতে বা ৰাইজৰ দলে আসলতে এই মুহূৰ্তলৈ কোনো ধৰণৰ আনুষ্ঠানিকভাৱে তেওঁলোকে কোৱা নাই বা সংবাদ মাধ্যমৰ আগত জাতীয় পৰিষদে বিভিন্ন সময়ত কৈছে যে তেওঁলোকে কংগ্ৰেছৰ সৈতে একগোট নহয় কিন্তু ৰাইজৰ দলে আসলতে কোনো আনুষ্ঠানিক
আনুষ্ঠানিকভাৱে কোৱা নাই গতিকে হয়তো এই সন্দৰ্ভতো কংগ্ৰেছৰ সৈতে একেলগ হ'বনে নাই এয়া আচলতে বৰ্তমান সময়ত হয়তো ইয়াত আজি আলোচনা হ'ব আৰু এই যে আচলতে আলোচনাত মিলিত হৈছে এই আলোচনাই কিন্তু বিশেষ আচলতে প্ৰভাৱ পেলাব কিয়নো এই আলোচনাৰ পিছতে বহুকেইটা কথা হয়তো আজি পোহৰলৈ আহিব আনুষ্ঠানিকভাৱে মিত্ৰতাৰ কথা ৰাইজৰ দল আৰু এজেপিৰ অসম জাতীয় পৰিষদৰ লগতে কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বনে নাই সেয়াও এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন কিয়নো বিভিন্ন সময়ত যিহেতু ৰিপুণ বৰাই আহ্বান জনাই আহিছে জাতীয় পৰিষদে কিন্তু নাকচ কৰিছে কিন্তু ৰাইজৰ দলে নাকচ কৰা নাই গতিকে এই মুহূৰ্তত ৰাইজৰ দল একলগ হ'বনে নাই কংগ্ৰেছৰ সৈতে কিয়নো বিভিন্ন সময়ত আমি এক প্ৰতিবেদনৰ জৰিয়তে এই কথা দেখুৱাইছিলোঁ যে ৰাইজৰ দলৰ সৈতে যদি কংগ্ৰেছ একেলগ হয় তেনেহ'লে সংখ্যালঘু যি আচলতে সমষ্টি আছে সেই সমষ্টিত কংগ্ৰেছ আৰু ৰাইজৰ দল বৰ্তমান আচলতে কংগ্ৰেছৰ আচলতে ক্ষতি হ'ব পাৰে কিয়নো ৰাইজৰ দলে আচলতে বৰ্তমান সময়ত যি আচলতে সংখ্যালঘু ভেটি সেই সংখ্যালঘু ভেটি তেওঁলোকে আচলতে সেই ভেটিত তেওঁলোকে দখল কৰিবলৈ এক প্ৰকাৰ দখল কৰিবলৈ সক্ষম হৈছে আৰু তাতে আচলতে বৰ্তমান সময়ত কংগ্ৰেছৰ বাবে ই আচলতে এক ডাঙৰ প্ৰত্যাহ্বান ইতিমধ্যে সেই কথা কৈছোঁ আৰু টিয়ক বা শিৱসাগৰ সমষ্টিৰ পৰা যিহেতু অখিল গগৈ আচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ইতিমধ্যে কৈ আহিছে তেওঁ নিজে আচলতে অখিল গগৈৰ যিহেতু মন টিয়ক বা শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কিন্তু বিভিন্ন সময়ত আচলতে অখিল গগৈ শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো কংগ্ৰেছে নিবিচাৰে বুলিও এক খবৰ আহি পৰিছে ইতিমধ্যে বিভিন্ন সময়ত সেয়া বিভিন্ন মহলত সেয়া চৰ্চা চলি গৈছে কিন্তু এতিয়া সেই মুহূৰ্ত এইসমূহ যি এই আলোচনাসমূহ হয়তো ইয়াত আজি আলোচনা হ'ব যে কি হ'ব পৰৱৰ্তী কি পদক্ষেপ হ'ব মিত্ৰতা হ'বনে নাই কংগ্ৰেছৰ সৈতে মিত্ৰতা হ'বনে নাই এয়াও এক মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন কিয়নো বিজেপিক উৎখাত কৰিবলৈ কংগ্ৰেছৰ এটাই ব্লুপ্ৰিণ্ট যে সকলোবোৰ আচলতে বিজেপি বিৰোধী শক্তি একগোট হ'ব লাগে আৰু সেই ব্লুপ্ৰিণ্ট বা আচলতে অখিল গগৈৰ যি আচলতে মাষ্টাৰ ষ্ট্ৰোক অনুসৰি যদিহে একেলগ হয় তেনেহ'লে আগন্তুক নিৰ্বাচনত ই এক ডাঙৰ আচলতে প্ৰত্যাহ্বান হৈ থিয় দিব পাৰে বিজেপিৰ বাবে আৰু যদিহে একেলগ নহয় কি হ'ব পৰৱৰ্তী পদক্ষেপ সেয়া আজি ইয়াত কথা পাতিব আজি হয়তো ইয়াত আলোচনা হ'ব কেইটামান মুহূৰ্তৰ পিছতে আমি টাইম এইটৰ দৰ্শকসকলক সেয়া দেখুৱাব পাৰিম কি হৈছিলে ইয়াত আলোচনাত কি মিলিত হৈছিলে কি কথা বতৰা পতা হৈছিলে সেয়া নিজে আচলতে লুৰিণজ্যোতি গগৈ মন্তব্য কৰাৰ পিছতে সকলোবোৰ পোহৰলৈ আহিব আৰু সকলো জল্পনা কল্পনাৰ শেষ হ'ব মুনমি আৰু দেখিবলৈ পোৱা গৈছে যথেষ্ট উৎকণ্ঠা অব্যাহত আছে বিজেপি দলটোৰ বাবে যথেষ্ট এতিয়া প্ৰত্যাহ্বান হৈ পৰিব এফালে আঞ্চলিকতাবাদী দলসমূহ একত্ৰিত হৈছে আনফালে বিৰোধী দল কংগ্ৰেছো যথেষ্ট এতিয়া দেখা গৈছে বিৰোধীয়ে যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে গতিকে অখিল গগৈক সাক্ষাৎ লাভ কৰাটো এই মুহূৰ্তত আটাইতকৈ চৰ্চাৰ বিষয় আটাইতকৈ ডাঙৰ খবৰ বিশেষকৈ লুৰিণজ্যোতি গগৈ আৰু আনফালে অখিল গগৈ এইবাৰ নিৰ্বাচনত নামিব ইতিমধ্যে উল্লেখ কৰিছে আনফালে বিজেপি দলটো শংকিত হৈছে নেকি সেই তাক লৈও যথেষ্ট এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিন্তু এইখিনি মুহূৰ্তত আপুনি যি আচলতে দৃশ্য দৰ্শকসকলক দেখুৱাই আছে লুৰিণজ্যোতি গগৈ জগদীশ ভূঞা এই মুহূৰ্তত অখিল গগৈক সাক্ষাৎ কৰিবলৈ গৈছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হ'ব নেকি শেষ মোহৰ লাগিব নেকি আজিৰ দিনটোত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব নেকি তাক লৈ যথেষ্ট এতিয়া জল্পনা কল্পনা কিন্তু অব্যাহত আছে জুলি হয় মুনমি ইতিমধ্যে মই সেই কথা উল্লেখ কৰিছোঁ যে কিছু সময়ৰ পূৰ্বে আচলতে যি আচলতে লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা GMCHৰ ভিতৰলৈ তেওঁলোকে প্ৰৱেশ কৰিছে আৰু GMCHৰ ভিতৰত আজি যিহেতু অখিল গগৈ ইয়াত দীৰ্ঘদিন ধৰি আচলতে যিহেতু তেওঁ চিকিৎসাধীন হৈ আছে ইয়াত গতিকে এই মুহূৰ্তত আচলতে এয়া এক ডাঙৰ কথা কিয়নো যদিহে আজি আনুষ্ঠানিকভাৱে একেলগ হয় ৰাইজৰ দল আৰু জাতীয় পৰিষদ যদিহে একেলগ হয় তেনেহ'লে অসমৰ যি আচলতে নিৰ্বাচনী যি প্ৰেক্ষাপট সেই প্ৰেক্ষাপটৰ বাবে ই এক ডাঙৰ খবৰ হ'ব আৰু বিজেপিৰ বাবে আচলতে ই এক প্ৰত্যাহ্বান ৰূপে থিয় দিব কিয়নো যি আচলতে আঞ্চলিক দল এইবাৰ আচলতে আঞ্চলিক দলৰ উত্থান দেখিবলৈ পোৱা গৈছে প্ৰায় বহুকেইটা আঞ্চলিক দল গঠন হৈছে আৰু সকলোৱে বিচাৰিছে যে এইসমূহ আঞ্চলিক দল একগোট হওক যদিহে বিজেপিক উৎখাত কৰিব লাগে তেনেহ'লে এইসমূহ যি আঞ্চলিক দল এই আঞ্চলিক দলসমূহ একগোট হ'ব লাগে তাৰ বাবে আচলতে এতিয়া ক'ব লাগিব যে বিভিন্ন সময়ত অসমবাসীৰ যি আচলতে এই আশাত আচলতে এতিয়া লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ এক ডাঙৰ দায়িত্ব আছে কিয়নো তেওঁলোকে আচলতে যি এই দল গঠন কৰিছে এই দল যদিহে একেলগ হয় তেনেহ'লে বিজেপিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ'ব আৰু যদিহে একেলগ নহয় তেনেহ'লে বিজেপি আচলতে নিৰ্বাচনৰ বাবে আচলতে নিৰ্বাচন খেলিবলৈ তেওঁলোকৰ সহজ হৈ পৰিব গতিকে এই মুহূৰ্তত ই এক ডাঙৰ কথা যদিহে আজি একেলগ হয় তেনেহ'লে এক ডাঙৰ খবৰ হ'ব আৰু তেতিয়া বিজেপি আচলতে শংকিত হ'ব পাৰে মুনমি মইতো ইতিমধ্যে সেই কথা কৈ আছোঁ আৰু সেইসমূহে আলোচনাত মিলিত হ'বলৈ আজি হয়তো ইয়াত উপস্থিত হৈছে সেই লুৰিণজ্যোতি গগৈ আৰু আনুষ্ঠানিকতাৰ যি আচলতে শেষ মোহৰ হয়তো আজি লাগিব পাৰে উৎকণ্ঠা আচলতে বাঢ়িছে এতিয়া বৰ্তমান অসমবাসী ৰাইজৰ আচলতে মনত বিভিন্ন প্ৰশ্ন বিভিন্ন সময়ত ধৰি যিসমূহ প্ৰশ্ন আচলতে উত্থাপন হৈছিলে যে লুৰিণজ্যোতি গগৈৰ দল আৰু অখিল গগৈৰ দল একগোট হ'ব লাগে এইসমূহ যি প্ৰশ্ন এই প্ৰশ্নৰ উত্তৰ হয়তো আজি লুৰিণজ্যোতি গগৈ নিজেই দিব কিয়নো
ৰাতিপুৱাৰ ভাগতে যিহেতু এয়া অখিল গগৈক সাক্ষাৎ কৰিবলৈ আহিছে লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, গতিকে এয়া এক আচলতে ডাঙৰ ৰাজনৈতিক আচলতে খবৰ হ'ব পাৰে, ডাঙৰ আচলতে আজি খবৰ হ'ব পাৰে। গতিকে এই যি আচলতে শেষ মোহৰ আনুষ্ঠানিকতাৰ যি আচলতে শেষ মোহৰ হয়তো আজি লাগিব পাৰে, আৰু GMCHৰ ভিতৰতে হয়তো 21ৰ যি নিৰ্বাচন, সেই 21ৰ নিৰ্বাচনৰ ৰণকৌশল আজি ইয়াত প্ৰস্তুত হ'ব পাৰে। আৰু এটা কথা ক'ব লাগিব মুন্মি, যে এই মুহূৰ্তত আচলতে যিহেতু বিভিন্ন সময়ত মই কৈ আহিছোঁ যে কংগ্ৰেছেও আচলতে আনুষ্ঠানিকতাৰ বাবে আচলতে আহ্বান জনাই আহিছে দুয়োটা আঞ্চলিক দলক, কিয়নো দুয়োটা আঞ্চলিক দলৰ ভেটি অতিকৈ আচলতে ভাল ক'ব লাগিব। গতিকে সেইবাবে আচলতে ক'ব লাগিব যে যিহেতু যোৱাকালি আচলতে হিমন্ত বিশ্ব শৰ্মাৰ যি আচলতে সমষ্টি, সেই সমষ্টিটো জাতীয় পৰিষদে আচলতে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে চলাইছিলে, সেই কথা আমি গম পাওঁ। তাৰ পাছতে তৎপৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা, আৰু বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাই কিন্তু এই দুয়োটা আঞ্চলিক দলক কটাক্ষ কৰি আহিছে। তেওঁ কৈ আহিছে যে এই দুয়োটা আঞ্চলিক দলৰ আচলতে তেওঁ বিভিন্ন সময়ত নাম নজনাৰ কথা কৈছে, কিন্তু শেহতীয়াকৈ আচলতে তেওঁ এই দুয়োটা আঞ্চলিক দলে আচলতে অসমত যি নিৰ্বাচনী প্ৰচাৰ চলাইছে, তাৰ পাছতে কিন্তু যোৱাকালিও দেখিবলৈ পোৱা গৈছিল হিমন্ত বিশ্বৰ সমষ্টিত হিমন্ত বিশ্ব নিজে তৎপৰ হৈছিলে। লুৰিণজ্যোতি গগৈ আচলতে যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল, সেই সময়ত দেখিবলৈ পোৱা গৈছিল যে হিমন্ত বিশ্ব শৰ্মা কিছু তৎপৰ হৈছিলে, তাত তোৰণ লগোৱা হৈছিলে। এইসমূহ দৃশ্য আমি দেখিবলৈ পাইছোঁ, অসমৰ জনতাই দেখিছে। আৰু তাৰ পাছতে ৰাতিপুৱাৰ ভাগতে আজি আহি যিহেতু ইয়াত উপস্থিত হৈছেহি লুৰিণজ্যোতি গগৈ আৰু জগদীশ ভূঞা, আনুষ্ঠানিকভাৱে মিত্ৰতাৰ সন্দৰ্ভত হয়তো আজি ঘোষণা হ'ব পাৰে। কিয়নো যদিহে আজি ঘোষণা হয়, তেনেহ'লে নিৰ্বাচনৰ বাবে আচলতে বেছি সময় নাই, নিৰ্বাচনৰ সময় বাবে বেছি দিন নাই। গতিকে ক'ব লাগিব যে আজিৰ দিনটোতে আচলতে এই যি আচলতে এক ঐতিহাসিক দিন হিচাপে আজি পৰিগণিত হ'ব পাৰে, আৰু বিজেপিক উৎখাত কৰিবলৈ যিসমূহ আচলতে বিজেপি বিৰোধী শক্তিৰ যি আচলতে ব্লুপ্ৰিণ্ট, সেই ব্লুপ্ৰিণ্ট মতে যদিহে আজি একত্ৰিত হয় এই দুয়োটা দল, তেনেহ'লে বিজেপিৰ বাবে প্ৰত্যাহ্বান হ'ব। আৰু কংগ্ৰেছৰ সৈতে আনুষ্ঠানিকভাৱে আচলতে যোগদান কৰে নে নকৰে, বা এনেও হ'ব পাৰে যে নিৰ্বাচনৰ পূৰ্বে যদিহে আচলতে একেলগ নহয়, তেনেহ'লে হয়তো নিৰ্বাচনৰ পাছতো একেলগ হ'ব পাৰে। গতিকে এইসমূহ আলোচনা, বিভিন্ন ধৰণৰ জল্পনা কল্পনা আছে, বিভিন্ন আলোচনা আছে। আসন আচলতে ভাগ বতৰা কৰাৰ সময়ত আলোচনা আছে, কিয়নো বহু আচলতে যিসমূহ আসন বৰ্তমান সময়ত জাতীয় পৰিষদৰ প্ৰয়োজন হৈ আছে, সেইসমূহ আসন হয়তো অখিল গগৈৰ প্ৰয়োজন হৈ আছে। আৰু এটা কথা এইখিনিতে ক'ব লাগিব মুন্নি, যে উজনিৰ বহুকেইখন আসনত বৰ্তমান অখিল গগৈৰ দৃষ্টি আছে, আৰু এই GMCHতে বহি অখিল গগৈ কিন্তু বিভিন্ন আচলতে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি আহিছে। সেই ৰণকৌশল অনুসৰি বা সেই মাষ্টাৰ ষ্ট্ৰক অনুসৰি যদিহে উজনি অসমৰ যিকেইখন আসন আচলতে বৰ্তমান সময়ত অখিল গগৈৰ প্ৰয়োজন হৈ আছে, হয়তো সেই একেকেইখন আসন জাতীয় পৰিষদকো প্ৰয়োজন হৈছে। গতিকে এই সন্দৰ্ভত কথা বতৰা চলিব, আলোচনাত মিলিত হ'ব, এই দুয়োজন নেতা আচলতে আলোচনাত মিলিত হ'ব। আলোচনাত মিলিত হোৱাৰ পাছতহে আচলতে এই যি আচলতে আনুষ্ঠানিক মিত্ৰতা, এই আনুষ্ঠানিক মিত্ৰতাৰ কথা ক'ব পাৰিব। কিয়নো বৰ্তমান সময়তো আচলতে বিভিন্ন প্ৰত্যাহ্বান আছে, কিয়নো আসনসমূহ আছে, সেই আসন কিন্তু বৰ্তমান সময়ত মই ইতিমধ্যে কৈছোঁ যে অখিল গগৈ শিৱসাগৰ আৰু টিয়কৰ পৰা খেলিবলৈ তেওঁ আচলতে মন মেলিছে, আৰু শিৱসাগৰৰ পৰা খেলাৰ কথা ইতিমধ্যে তেওঁ আনুষ্ঠানিকভাৱে কৈছে। গতিকে এক গুৰুতৰ কথা, এক ডাঙৰ কথা যে যদিহে আজিৰ দিনটোত এই আচলতে আনুষ্ঠানিক মিত্ৰতাৰ সন্দৰ্ভত কথা বা আনুষ্ঠানিকতা ঘোষণা হয়, তেনেহ'লে ই ৰাজনৈতিক ক্ষেত্ৰৰ বাবে আচলতে এক ডাঙৰ খবৰ হ'ব। আৰু মুন্মি, এই কথা কিছু সময়ৰ পিছতে আমি গম পাম। লুৰিণজ্যোতি গগৈ বাহিৰলৈ আহিব, আৰু বাহিৰলৈ আহি তেওঁ মন্তব্য দিয়াৰ পিছতহে অসমবাসী ৰাইজে বা আমিও গম পাম যে কি হ'ব এই পৰৱৰ্তী তেওঁলোকৰ পদক্ষেপ। নিশ্চয়কৈ জুলি, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি সবিস্তাৰে আমাক কথাখিনি জনোৱাৰ বাবে। আৰু পৰৱৰ্তী সময়ত আমি দৰ্শকসকলক অধিক তথ্য দিবলৈ চেষ্টা কৰিম, যিহেতু আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো আমি দৰ্শকক দি আছোঁ, যিহেতু GMCHত ইতিমধ্যে উপস্থিত হৈছে, গৈ সাক্ষাৎ কৰিছে লুৰিণজ্যোতি গগৈয়ে অখিল গগৈ। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগ হোৱাৰ সম্ভাৱনা আছে, মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে, আৰু আজি আনুষ্ঠানিক মোহৰ মৰাৰো সম্ভাৱনা আছে। বিজেপিক উৎখাত কৰাৰ বাবে যথেষ্ট তৎপৰ হৈছে আঞ্চলিক দলসমূহ একত্ৰিত হোৱাৰ বাবে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে। 21 নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল, আৰু তেনে সময়ত অখিল গগৈৰ পক্ষত থিয় দিছে লুৰিণজ্যোতি গগৈ। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ আমি দৰ্শকক দি আছোঁ, আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই আনুষ্ঠানিকভাৱে ঘোষণা হ'ব পাৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে। যথেষ্ট উৎকণ্ঠা অব্যাহত আছে। যদিহে এই দুয়োটা দল একত্ৰিত হয়, তেনেহ'লে ৰাজ্যৰ ৰাজনীতিয়ে প্ৰেক্ষাপটে সলনি হৈ পৰিব। আমি দৰ্শকক দি আছোঁ, লুৰিণজ্যোতি গগৈৰ লগত জগদীশ ভূঞাও গৈছে। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ লগত মিত্ৰতা ঘোষণা হোৱাৰ সম্ভাৱনা আছে। শেষ মোহৰ লাগিব পাৰে। 21 নিৰ্বাচনৰ পূৰ্বে বৃহৎ ৰণনীতি প্ৰস্তুত কৰিছে, পূৰ্ণোদ্যমে সাজু হৈছে এতিয়া আঞ্চলিক দলকেইটা। আৰু ইতিমধ্যে আমি জনাই আছোঁ, মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই আচলতে
আনুষ্ঠানিকভাৱে ঘোষণা হ'ব পাৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা।